নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। এইবাৰ যিহেতু আমাৰ এডিআৰই এক্সামত নিগেটিভ মাৰ্কিং থাকিব, তেনে ক্ষেত্ৰত কাট অফ কিমান হ'ব পাৰে। যোৱাবাৰৰ কাট অফৰ লগত এটি তুলনামূলক আলোচনা আপোনালোকলৈ এই ভিডিঅ'টোত আগবঢ়াম আৰু সেইফালৰ পৰা চাবলৈকে গ'লে এইবাৰ কাট অফ হ'বগৈ প্ৰায় 68% বা তাতকৈ কম। তো ভিডিঅ'টোত আপোনালোকে গোটেইখিনি তথ্য এফালৰ পৰা গম পাব কি কাৰণত 68% বা তাতকৈ কম কাট অফ হ'ব পাৰে। তো প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইতিমধ্যে আমি ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ক্লাছ 3 ক্লাছ 4 পদৰ অসমীয়া মাধ্যমৰ PDF যথেষ্ট কমতে প্ৰভাইড কৰিছোঁ আপোনালোকক assamgkpdf.com যদি আপোনালোকে বিচাৰে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা অথবা assamgkpdf.com ভিজিট কৰি কিনি ল'ব পাৰে। তো প্ৰথমতে মন কৰক এইখন যোৱা বছৰৰ কাট অফ লিষ্ট। ইয়াতে গোটেইখিনি পদৰ কেটেগৰী ৱাইজ কাট অফ দিছে, যেনে জেনেৰেল ল'ৰাসকলৰ, জেনেৰেল ছোৱালীসকলৰ, SC ল'ৰাসকলৰ, SC ছোৱালীসকলৰ, ঠিক তেনেকৈ ST আছে বিভিন্ন ভাগত, OBCও আছে, EWS আছে, ফিজিকেলি হেণ্ডিকেপ, এক্স চাৰ্ভিচমেন, গোটেইখিনিৰ এক্সট্ৰাকৈ কাট অফ দিয়া হৈছিলে। তাৰে ভিতৰত আমি আলোচনা কৰিম জেনেৰেল ল'ৰাসকলৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ আৰু ছোৱালীসকলৰ, আৰু OBC ল'ৰাসকলৰ, OBC ছোৱালীসকলৰ। এইখিনি আলোচনাত আপোনালোকে বুজি পাব কি ধৰণেৰে এইবাৰৰ কাট অফটো আমি আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। এইটো এটা এক্সপেক্টেড কাট অফ হয় আৰু যোৱা বছৰ পেপাৰখনত 100টা প্ৰশ্ন আছিলে আৰু ইয়াতে মাৰ্ক আছিলে মুঠ 175। তো সেইফালৰ পৰা চাবলৈকে গ'লে যদি আমি জেনেৰেল ল'ৰাসকলৰ কাট অফ, বিশেষকৈ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ এই পোষ্টটোৰ বিষয়ে যিহেতু আমি আলোচনা কৰিম, তো এইটো আপোনালোকে মন কৰিব 126 কাট অফ আছিলে ল'ৰাসকলৰ আৰু ছোৱালীসকলৰ আছিলে 113.75টো আৰু ইয়াতে বহোৱা নাই। 126 কাট অফ মানে ইয়াতে যদি আমি চাওঁ তেনেহ'লে প্ৰায় 72% গৈছিলে কাট অফ, অৰ্থাৎ 72টা শুদ্ধ হৈছে বুলি আমি ধৰি ল'লোঁ। 100টা প্ৰশ্ন যদি থাকে, 100টা প্ৰশ্ন আছে, 72টা শুদ্ধ হৈছে আৰু সেইজনৰ যিয়ে হায়েষ্ট নম্বৰ পাইছে, সেইজনৰ হায়েষ্ট নম্বৰ বা কাট অফৰ ক্ষেত্ৰত লৱেষ্ট নম্বৰ পাইছে, সেইজনে মুঠ 72টা শুদ্ধ কৰিছিলে আৰু ভুল কৰিছে 28টা। মন কৰক 28টা ভুল কৰিছে, 28টা ভুল কৰিছে বুলি ধৰিছোঁ, বা কিছু ক্ষেত্ৰত কিছুমানে ইয়াতে নিলিখিব পাৰে, যিহেতু এইটো এটা কাট অফ, তো তেনে ক্ষেত্ৰত ভুল কৰিছে বুলি ধৰি ল'লোঁ, যিহেতু তেওঁৱে আটাইতকৈ কম নম্বৰ পাইছে এই চিলেকশ্যন হোৱা পোষ্টখিনিত। এওঁতকৈ তলত নম্বৰ পাইছে সেইটো আপোনালোকে বুজি ল'ব। এওঁতকৈ তলত পোৱাসকলে চিলেকশ্যনে পোৱা নাই, কিন্তু এওঁ চিলেকশ্যন পাইছে আৰু এওঁ 28টা ভুল কৰি মুঠ 72% পাইছে। ইয়াতকৈ বেছি নম্বৰ পোৱা কেণ্ডিডেটো আছে, চাওক 72% পাইছে, 28টা ভুল কৰিছে। তেনে ক্ষেত্ৰত যদি নিগেটিভ মাৰ্কিং থাকিল হয় কিমান কম নম্বৰ পালে হয়? 28। ইয়াতে যদি আমি চাওঁ 4টা, এইবাৰ 4টা প্ৰশ্ন ভুল কৰিলে আপোনাৰ পোৱাৰ পৰা 1 নম্বৰ যাব, অৰ্থাৎ এটা শুদ্ধ প্ৰশ্ন উত্তৰৰ নম্বৰটো আপোনাৰ নোহোৱা হৈ যাব। ইয়াতে 4টাকৈ হেৰি কৰিলে কিমান হ'ব? 7 নম্বৰ কমি যাব। 72ৰ পৰা যদি আমি 7 নম্বৰ কমাই দিওঁ তেনেহ'লে কিমান হ'ব? 65। অৰ্থাৎ যদি আমি চাওঁ যোৱাবাৰৰ নিচিনা পেপাৰ হয় আৰু যোৱাবাৰৰ নিচিনা কাট অফৰ তুলনামূলক এটা বিশ্লেষণ চাওঁ তেনেহ'লে প্ৰায় 65% কাট অফ হ'ব বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ ল'ৰাসকলৰ, আৰু ছোৱালীসকলৰ তাতকৈ কম হ'ব, কাৰণ ছোৱালীসকলৰ ইয়াতে আছে 113 কাট অফ। 113 কাট অফ বুলি কওঁতে ইয়াতে কি হ'ব? যোৱা বছৰ কম্পিউটাৰ স্কিল টেষ্টৰ বাবে চিলেকশ্যন পোৱা ছোৱালীজনী, যিজনী আটাইতকৈ কম নম্বৰ পাই চিলেকশ্যন পাইছে, তেওঁ 113 নম্বৰ পাইছে, আৰু 113 নম্বৰ মানে কি? 64%। যোৱা বছৰ 64% পোৱা ছোৱালীজনীয়ে কম্পিউটাৰ স্কিল টেষ্ট দিছে, আৰু ইয়াতে যদি এইবাৰ আমি সেই পৰিমাণে ধৰোঁ 64% পাইছে বা 64টা শুদ্ধ কৰিছে, বাকীকেইটা ভুল কৰিছে, অৰ্থাৎ প্ৰায় 36টা ভুল কৰিছে। 36টা ভুল কৰিলে কিমান হ'ব? 4টাত 1 নম্বৰকৈ কটা গ'লে 12, একচুৱেলি 9 নম্বৰ হ'ব। 9 নম্বৰ কটা যাব পোৱাৰ পৰা, 64ৰ পৰা যদি আমি 9 নম্বৰ কাটোঁ তেনেহ'লে কিমান? 55%। কিন্তু এতিয়া মন কৰক ল'ৰাসকলৰ আমি এইবাৰ এক্সপেক্টেড দিলোঁ 65% আৰু ছোৱালীসকলৰ দিলোঁ 55%। ইয়াতকৈও কমিব বা বেছি হ'ব পাৰে? ইয়াতকৈ বেছিয়ে হ'ব, কাৰণ যোৱা বছৰ পোষ্ট আছিলে 26,000। তেনে ক্ষেত্ৰত কম্পিউটাৰ স্কিল টেষ্টৰ বাবে যথেষ্টখিনি কেণ্ডিডেটক নিছিলে, প্ৰায় 26 দুগুণ 52,000 কেণ্ডিডেটক নিছিলে, কিন্তু এইবাৰ পোষ্ট আছে অভাৰঅল চাবলৈকে গ'লে 12,000 বা 12,500।
বা আমি 13,000 ধৰি ললো অৰ্থাৎ সম্পূৰ্ণ আধা কমি গৈছে তো তেনে ক্ষেত্ৰত এইবাৰ কাট অফটো অকণমান বেছি হ'ব 65%ৰ পৰা 70% লৈকে থাকিব ল'ৰাসকলৰ আৰু ছোৱালীসকলৰ 55ৰ পৰা 60%ৰ ভিতৰত থাকিব বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ জেনেৰেলৰ ক্ষেত্ৰত আকৌ ইয়াতে যদি আমি OBCৰ ক্ষেত্ৰত চাওঁ এইটো অলপ কমিব তো OBCটো আপোনালোকক বুজাই দিম এতিয়া চাওক যোৱা বছৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ এই পোষ্টত সিলেকশন পাবলৈকে OBC ল'ৰা এজনে পাব লগা হৈছে 113.75 স্কিল টেষ্টৰ বাবেহে কৈছোঁ ইয়াৰ যেটো ফাইনেল কাট অফ হেতু ইয়াতকৈও বেছি হৈছে তো আমি অলৰেডি ইয়াতে যিখিনি আলোচনা কৰিছো আপোনালোকে যিখন প্ৰথম লিখিত পৰীক্ষাৰ পেপাৰ দিব সেইখনৰ বিষয়েহে গম পাব আৰু এটো এটা এক্সপেক্টেড হয় এটো যে হ'ব হেতু আমি ডাইৰেক্টলি নকওঁ কিন্তু যেহেতু যোৱা বছৰ নেগেটিভ মাৰ্কিং নাছিলে আৰু এই বছৰ নেগেটিভ মাৰ্কিং আছিলে আৰু যোৱা বছৰৰ পেপাৰখনত যদি নেগেটিভ মাৰ্কিং থাকিলে হেতেন কিমানখিনি কাট অফ হ'ল হয় আৰু এইবাৰ যেহেতু পোষ্ট কমিছে তেনে ক্ষেত্ৰত কিমানখিনি কাট অফ হ'ব সেই বিষয়ে আমি আপোনালোকক এটা আলোচনা দেখুৱাই আছো 113.75 অৰ্থাৎ প্ৰায় 64% নম্বৰ পাই স্কিল টেষ্ট দিব পাৰিছে ল'ৰাজনে OBCৰ ছোৱালীজনীয়ে ইয়াতে 60% 105 মানে 60% যেহেতু নম্বৰ 175 আছিল তো তেনে ক্ষেত্ৰত এই পাৰ্চেন্টটো মই আপোনালোকক দেখুৱাইছো ভিডিওটো স্কিপ নকৰাকৈ চাব তেতিয়া হলে আপোনালোকে বুজি পাব অৰ্থাৎ 64% পাই স্কিল টেষ্ট দিব গৈছে 60% পাই ছোৱালীজনীয়ে স্কিল টেষ্ট দিব গৈছে আৰু 64% আটাইতকৈ কম নম্বৰ পোৱা ল'ৰাজন বা ছোৱালীজনী 60% পোৱা তেনে ক্ষেত্ৰত বাকি কেইটা প্ৰশ্ন ভুল কৰিছে বুলি আমি ধৰি ললো অৰ্থাৎ 64% মানে কিমানটা ভুল কৰিছে প্ৰায় 36টা ভুল কৰিছে অৰ্থাৎ 9 নম্বৰ কটা গ'ল হেতেন যদি এইবাৰৰ যোৱা বছৰ এইবাৰৰ দৰে নেগেটিভ মাৰ্কিং থাকিলে 9 নম্বৰ কটা যাব মানে কিমান 55% এইবাৰ আমি ধৰিব পাৰো ল'ৰাজনৰ ক্ষেত্ৰত আৰু ছোৱালীজনীৰ ক্ষেত্ৰত 60% পাইছে 40টা ভুল কৰিছে বুলি ধৰি ললো তেনে ক্ষেত্ৰত এৰ 10 নম্বৰ কটা যাব অৰ্থাৎ 50% মাৰ্ক হে হ'ল হেতেন কাট অফৰ ক্ষেত্ৰত বা এই ছোৱালীজনীয়ে পালে হেতেন যদি নেগেটিভ মাৰ্কিং থাকিলে হেতেন আৰু এইবাৰ নেগেটিভ মাৰ্কিং আছে তো সেই কাৰণে ল'ৰাৰ ক্ষেত্ৰত আমি ধৰিলো 55% আৰু ছোৱালীৰ ক্ষেত্ৰত ধৰিলো 50% কিন্তু পোষ্ট যেহেতু কমিব তেনে ক্ষেত্ৰত কাট অফটো অকণমান বেছি হ'ব 55ৰ পৰা 60 ল'ৰাৰ ক্ষেত্ৰত ছোৱালীৰ ক্ষেত্ৰত 50ৰ পৰা 55 কিন্তু তাতকৈ বেছি হ'ব পাৰে এক্সামৰ ইয়াতে লেভেলৰ ওপৰত ডিপেন্ড কৰি আৰু আপোনালোকে মন কৰক এইবাৰ কম্পিটিশনটো অকণমান বেছিয়ে হ'ব কাৰণ বৰ্তমান বহু কেণ্ডিডেটে সিৰিয়াসলি লাগিছে যেহেতু বহু ক্ষেত্ৰত আমি লক্ষ্য কৰিছো আমাৰ অসমৰ এক্সামৰ পেপাৰবিলাকো যথেষ্ট টাফ হৈ গৈ আছে দিনক দিনে আৰু ইয়াতে এইবাৰ প্ৰশ্নৰ সংখ্যাও বেছি 150টাকৈ প্ৰশ্ন আছে আৰু 150টা প্ৰশ্নৰ ধুনীয়া সিলেবাসও দিছে সেকশন ওয়াইজ তো আপোনালোকে সেইবিলাক ভালদৰে চাই ল'ব আমি এই ভিডিওটোত মাথো ক্লাস 3 পদৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ পদখিনি আলোচনা কৰিলে আৰু মাথো দুটা ক্যাটেগৰীহে আলোচনা কৰিছো বাকি সকলোবিলাক ক্যাটেগৰী আলোচনা কৰিলে যথেষ্ট টাইম লাগিব আৰু এইটোৱে যে কাট অফ হ'ব হেতু আমি কেতিয়াও নকওঁ কিন্তু এইটো এটা এক্সপেক্টেড হয় আৰু আপোনালোকক এটা অনুৰোধ কাট অফ চাই আপোনালোকে আপোনালোকৰ এক্সাম প্ৰিপাৰেচন নকৰিব আপোনালোকে আপোনালোকৰ বেষ্ট পাৰফৰমেন্স দিয়ক ষ্টাডি কৰাৰ বাবে যিমান পাৰে সময় দিয়ক যিমান পাৰে স্মাৰ্টলি ষ্টাডি কৰক আৰু বৰ্তমান হাতত যেহেতু যথেষ্ট কম সময় আছে তেনে ক্ষেত্ৰত যিমান পাৰে ৰিভিজন কৰক দীঘল বা যথেষ্ট বৰ্ণনামূলক ভিডিও চোৱাতকৈ আপোনালোকে নিজা যিবিলাক নোট এতিয়ালৈকে ৰেডি কৰিলে সেই নোটবিলাক আপোনালোকে ৰিভিজন কৰক আৰু আপোনালোকে আমাৰ PDF বিলাকো চাব পাৰে কাৰণ ইয়াতে যথেষ্ট প্ৰশ্ন উত্তৰ আমি আপোনালোকক প্ৰভাইড কৰিছো প্ৰায় 40000 প্ৰশ্ন উত্তৰ মাথো 499 টকাত 45000 প্ৰশ্ন উত্তৰ 450 টকাত ইংৰাজী মাধ্যমৰ এখন অসমীয়া হয় আৰু সোশ্যাল ষ্টাডিজ আমাৰ অসমৰ টপিক যেহেতু থাকিব এইখন কিনি ল'ব অসম জিকেপেডিয়া বুলি প্ৰস্তুত কৰা এই PDF খনত সেবাৰ সোশ্যাল সায়েন্সৰ পৰা সংগ্ৰহিত সম্পূৰ্ণ তথ্য আছে প্ৰশ্ন উত্তৰ আকাৰে এইখন যথেষ্ট কমন হয় মাথো 149 টকাত আপোনালোকে এই PDF খন কিনি ল'ব পাৰে আমাৰ ওয়েবসাইট ভিজিট কৰি তো ভিডিওটো এইখিনি নিশ্চয় লাইক কৰিব শেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত আগবঢ়াব আৰু গ্ৰেড 4 ৰ কাট অফ কিমান হ'ব পাৰে সেই বিষয়েও আমি আলোচনা কৰিম আপোনালোকৰ সহাৰি অনুসৰি তো এই ভিডিওটো যদি 10000 ভিউ আহে তেনে হলে নেক্সট ভিডিওটো আপোনালোকৰ বাবে আগবঢ়াম ধন্যবাদ